हेलो गाइस वेलकम बैक टू माय चैनल। आज पीएम किसान सम्मान निधिर এটা ডাঙৰ আপডেট আপোনালোকলৈ লৈ আহিছো। 19 নৱেম্বৰ তাৰিখে পीएम কিसान সম্মান নিধিৰ 21তম কিস্তি সরকারে সোমাই দিছে, কিন্তু আপনার একাউন্টত সোমাল না নাই আৰু কাৰ একাউন্টত এই টকা সোমাব আপনার হাতৰ মোবাইলখনেদি কেনেকৈ আপোনালোকে সকলো আপডেট চাই ল'ব পাৰে। আজিৰ ভিডিঅ'ত সকলো প্ৰুফ সহকাৰে শেষলৈকে দেখাই দিম। ভিডিওটো একলৈ চাই থাকিম আৰু আমাৰ চেনেলত যদি নতুন আছে চেনেলটো সাবস্ক্রাইব কৰি ল'ব, লগতে ভিডিওটো লাইক কৰি দিব। গতিকে কথা নবঢ়াই মেইন পইণ্টলৈ আগবাঢ়িছো। লেটস স্টার্ট টু টিউটোৰিয়েল। মই ক্ৰম ব্ৰাউজাৰটো ওলাই লৈছো। ক্ৰম ব্ৰাউজাৰৰ সাৰ্চ বাৰত ক্লিক কৰি দিব পीएम কিষাণ সম্মান নিধি। দেন पीएम কিষাণ সম্মান নিধি মেইন যেটো ৱেবছাইটৰ ওপৰত আহি গৈছে। वेबसाइट क्लिक वेबसाइटर स्क्रीन देखा पाइसे अन्नदाता की मेहनत देश का गौरव पीएम किसान सम्मान निधि को 19 नवेम्बर तारिखे 21तम जी किस्ती किस्ती सरकारे डिपजिट कराई दिसे, किन्तु अपना टका एकाउंटत आहिल ना नाई ये केनेके चाब ये आज देखाई दिम। आपनालोके डिसप्लेखन स्क्रल अप करि चाब। फार्मार कर्नार्सत आपनालोके फार्मार्सर बारे केइटामान अपशन आछे। याते EKYC न्यू फार्मार रेजिस्ट्रेशन, edit update self registration, status of self registration, update missing information, know your status, mobile number update mobile number বুলি আছে। তাৰপিছত বেনিফিচিয়াৰী লিষ্ট আছে। আপোনালোকে কি কৰিব বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰি দিব। দেন দেখা পাইছে ষ্টেটটো অসম বুলি সিলেক্ট কৰি দিব, ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব, देन सब डिस्ट्रिक्ट टू सिलेक्ट कर দিব, देन ভিলেজ टू सिलेक्ट कर দিব। मैं ভিলেজ टू सिलेक्ट कर दिसु। ইয়াতে আপোনালোকে দেখা পাইছে আপোনালোকৰ গাঁৱত কোনে কোনে पीएम কিষাণ সম্মান নিধিৰ টকা পাই আছে। ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি আহিছে। আপোনালোকৰ पीएम কিষাণ সম্মান নিধিৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে বহাই দিব। रेजिस्ट्रेशन नम्बर तो बहाई कैप्चा तो फिल आप करी गेट OTP क्लिक कर दी। गेट OTP क्लिक कर दियार लगे लगे एटा OTP आपनार मोबाइल जाब। OTP तो इते एंटार कर दियार लगे लगे आपनालोके एंटार कर दियार पिছত भेरिफाई बुली ऑप्शन आइब। भेरिफाई क्लिक कर दिले आपनार गोटे डिटेल्स तो देखा पाब। मोबाइल नम्बर अपडेट करिब पारिब। नो योर स्टेटासत क्लिक कर दिले आपनार नो योर स्टेटासत क्लिक कर দিব। ইয়াতে আপোনালোকে তো আপনার জানা নাই তেনেহলে নো योर ৰেজিষ্ট্ৰেশ্যন নম্বৰত ক্লিক কৰি দিব। ক্লিক কৰি দি মোবাইল নম্বৰটো এন্টাৰ কৰি দিব। মোবাইল নম্বৰটো এন্টাৰ কৰি দি ক্যাপচাটো ফিল আপ কৰি গেট মোবাইল OTP ক্লিক কৰি দিব। অথবা আপনার আধাৰ নম্বৰটো ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো জানিব পাৰে। আজিৰ ভিডিও ইয়াতে সমাপ্ত কৰিছো। ভিডিওটো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্রাইব কৰি দিব। গুড বাই।